নলবাৰী জিলাৰ পূব প্ৰান্তস্থিত ঐতিহাসিক গাঁও সন্ধাত ভাৰতৰ স্বাধীনতাৰ সময়তে অৰ্থাৎ 1947 চনতে প্ৰতিষ্ঠা হোৱা এটা পুথিভঁৰাল হৈছে সন্ধা মিলন পুথিভঁৰাল। চৰকাৰী পঞ্জীয়ন থকা পুথিভঁৰালটো সময়ৰ গতিত বিপৰ্যয় অৱস্থা হয়, লগতে চৰকাৰী পঞ্জীয়নৰ সময়সীমাও শেষ হয়। ইয়াকে লৈ আৱেগিক হৈ পৰে সন্ধা নিবাসী উদীয়মান যুৱকসকল। ভাৰতৰ স্বাধীনতাৰ সময়ত প্ৰতিষ্ঠা হোৱা সন্ধা মিলন পুথিভঁৰাল অকল গ্ৰন্থ অধ্যয়নৰে স্থলী নাছিল, বৰং ই আছিল বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ সাংস্কৃতিক কেন্দ্ৰ। উক্ত সাংস্কৃতিক কেন্দ্ৰত চৰ্চা হৈছিল সংগীতৰ, চৰ্চা হৈছিল নাটকৰ, চৰ্চা হৈছিল নৃত্যৰ, চৰ্চা হৈছিল সাংস্কৃতিক দিশৰ, য'ৰ পৰাই জন্ম হৈছিল বহুতো শিল্পী সাহিত্যিকৰ। সেয়ে হয়তো সন্ধা গাঁওখনকে সংস্কৃতিবান গাঁও হিচাপে বিবেচিত হৈছিল। কিন্তু সময়ৰ গতিত সেই সময়ৰ যুৱকসকল নিজ নিজ কৰ্মজীৱনত ব্ৰতী হৈ পৰাত লগতে বিভিন্ন প্ৰান্তত স্থানান্তৰ হোৱাত ক্ৰমান্বয়ে উক্ত পুথিভঁৰালৰ বিপৰ্যয় আৰম্ভ হয়। শেষত পুথিভঁৰালটোৰ নামত ৰৈ যায় কেৱল এটা জৰাজীৰ্ণ গৃহ। ইয়াকে লৈ সন্ধা নিবাসী উদীয়মান যুৱকসকল আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। লগতে পুৰণি স্মৃতি ৰোমন্থন কৰে আৰু শীঘ্ৰেই উক্ত পুথিভঁৰালটোৰ পুনৰ প্ৰতিষ্ঠাৰ পৰিকল্পনা যুগুত কৰে। নমস্কাৰ। ইতিহাস বুলন্তে মই যিখিনি স্বজ্ঞানে জানো মোৰ বয়স অনুযায়ী, কিন্তু জানিব পৰা মতে এই পুথিভঁৰালটো 1947 চনত স্থাপিত হৈছিল। ইয়াৰ জৰিয়তে আমি যিমানখিনি লোকে জ্ঞাত, সাংস্কৃতিকৰ বিভিন্ন অনুষ্ঠান ইয়াত চৰ্চা হৈছিল। ইয়াৰ পৰা নাটক আদিকৈ আমি নিজেও নাটক কৰিছিলোঁ ইয়াৰ নামত। আজিৰ তাৰিখলৈকে সন্ধা মিলন পুথিভঁৰাল বুলি ইয়াৰ নামত এখন বৃহত্তৰ বিহু ফাংচনো চলি আছে। এই পুথিভঁৰালটোৰ বিষয়ে পূব নলবাৰীয়ে নহয় সমগ্ৰ নলবাৰী জিলাবাসীয়ে জানে। কি কাৰণে আজি আমাৰ এই পুথিভঁৰালটো আজি জৰাজীৰ্ণ অৱস্থা হৈছে, আমি তাক আচলকৈ ভাবিবই পৰা নাই। বহু ব্যক্তি গ'ল, বহু চৰকাৰ গ'ল, বহু বিধায়ক গ'ল, বহুতকে অৱগত কৰিছোঁ বা দেখিছোঁও। ইয়াত বহুতেই অনুষ্ঠান কৰিব আহিছে, বিহু উদ্বোধনী কৰিব আহিছে, কিবা কৰিব আহিছে, কিন্তু ইয়াত বাৰিষা হ'লে মেটেকা ফুলি থাকে। যি লাইব্ৰেৰীত সাংস্কৃতিক চৰ্চা আছিল, বিভিন্ন এই বাচ্চাবিলাকৰ চেমনীয়া অনুষ্ঠান আৰম্ভ হৈছিল, ইয়াৰ পৰা বিভিন্নজন ডাঙৰ ডাঙৰ শিল্পী আছিল। ইয়াত হাৰমনিয়াম আদি কৰি কংগু, তাবলা প্ৰশিক্ষণ হৈছিল ইয়াত। কিন্তু আজি অতি দুখ লগা বিষয়, সন্ধা মিলন পুথিভঁৰালৰ অৱস্থা ইমান দূৰলৈ কিয় গ'ল আমিও ভাবি নাপাওঁ। কি কাৰণ, কিবা আন্তঃগাঁথনিৰ অভাৱ নেকি? চৰকাৰে বিভিন্ন সময়ত কিন্তু পুথিভঁৰাললৈ আবণ্টন দিয়াও পৰিলক্ষিত হৈ আছে। চৰকাৰকতো বাৰে বাৰে অৱগত কৰি থকা গৈছে, তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই নেকি? এইটো এটা মেইন ৰাস্তা, সন্ধা চত্ৰা পথ, যিটো মেডিকেল কলেজলৈ যোৱা ৰাস্তা। এইপিনে বহুত মন্ত্ৰী বিধায়কে অহা যোৱা কৰে। পঞ্চায়ত আহিল, পঞ্চায়তৰ সভাপতি কাউন্সিলৰো আহিল, আৰু যোৱা পঞ্চায়তখনত লক্ষ লক্ষ টকা দিলে। তেওঁলোকে ক'ত কি চিন ৰাখিলে? এই পুথিভঁৰালটোৰ নামত তেওঁলোকে অকণমানো চকু নপৰিলে। 2 লাখ 5 লাখ টকাও তেওঁলোকে ধাৰ্য কৰিব নোৱাৰিলে নেকি? ইয়াৰ কাৰণ কি? ইয়াৰ আঁৰত কি লুকাই আছে বুজি নাপাওঁ। এই অঞ্চলৰ ৰাইজে সদায় কৈ আছে আমাৰ পুথিভঁৰালটো এনেকুৱা অৱস্থা। বিশেষকৈ মোক এপ্লিকেশ্যনো দিলে বহুকেইজন ব্যক্তিয়ে, কিন্তু আজিলৈকে আমি চৰকাৰৰ পৰা 10 পইচাৰো ইয়াত অনুদান পোৱা নাই। নোপোৱাৰ কাৰণ কি বুজি নাপাওঁ। ইয়াৰ আঁৰত কি লুকাই আছে? নমস্কাৰ। আচলতে সন্ধা মিলন পুথিভঁৰাল এই নলবাৰী পূব নলবাৰী অঞ্চলৰ প্ৰাণকেন্দ্ৰ আছিল, আৰু আমাৰ গোটেই অঞ্চলৰ পৰিচয় আমাৰ গৌৰৱৰ বিষয়ে, গৌৰৱৰ কাৰণ আছিল। কিন্তু আজি কিছুদিন মানে আমাৰ অৱহেলা বা আমাৰ যিখিনি আমাৰ মানুহৰ বিষয়ববীয়াৰ অৱহেলাৰ কাৰণে এইটো উৱলি গৈছে। তাৰ কাৰণে আমি আজি বহুত দুখিত, বৰ বেয়া লাগে, দুখ লাগে। কিন্তু আচলতে আমি আৰু নতুন প্ৰজন্মই, আমাৰ যিখিনি উঠি অহা ডেকা চাম আছে, তেখেতসকলে যদি এই পুথিভঁৰালটোত অকণ সহায় সহযোগিতাৰ লগতে ইয়াৰ প্ৰতি যদি ভাল ভাৱ আছে, সকলোৱে আহিব লাগে আৰু এইটো নতুনকৈ আৰু গঢ় দিব লাগে। কাৰণ এই পুথিভঁৰালটোক লৈ আমি এসময়ত গৌৰৱ কৰিছিলোঁ, আৰু ইয়াৰ পৰা বহুত কিছুমান শিল্পীও তৈয়াৰ হৈছিল, আৰু তেখেতসকল এতিয়া নাই আমাৰ মাজত। গতিকে আমিও চেষ্টা কৰোঁ এইটো যাতে আকৌ নতুন ৰূপত গঢ় লৈ উঠে।
আমাৰ এই সন্ধ্যা গাঁৱৰ সন্ধ্যা ৰাইজৰ যাতে আকৌ গৌৰৱৰ বিষয় হৈ পৰে তাৰে কামনা কৰিছোঁ। আৰু আপোনালোক আটাইলৈ এই অঞ্চলৰ ৰাইজক আমি আহ্বান জনাইছোঁ, আৰু আপোনালোক আটাই আগবাঢ়ি আহক। আমাৰ সন্ধ্যা মিলন পুথিভঁৰাল আকৌ যাতে পুনৰুজ্জীৱিত হয় তাৰে আশা কৰি আপোনালোক সদৌতিলৈ মই কাতৰ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ জন্মলগ্নৰে পৰা সন্ধ্যাৰ লগত জড়িত। মোৰ জন্ম ইয়াত, মোৰ দেউতা, মোৰ পৰিয়াল, মোৰ বংশ আৰু দাদা ৰমেন দাহঁতৰ দাদা দ্বিজেন দা, বহুত সংস্কৃতিবান ব্যক্তিৰ ইয়াত জন্ম। আমি সৰুৰ পৰা এই লাইব্ৰেৰীটোত আমি কিতাপ অধ্যয়ন কৰিছিলোঁ। লগতে এই লাইব্ৰেৰীটোৰ ভিত্তি কৰিয়ে বৃহত্তৰ সন্ধ্যাত এক সাংস্কৃতিক জাগৰণ হৈছিল। কিন্তু বৰ দুখৰ কথা, আজি বহু বছৰ পিছত এই লাইব্ৰেৰীটো আজি যুৱলি গৈছে। সেয়ে মই চৰকাৰলৈ এটি আগ্ৰহেৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই মৰমৰ বহুত পুৰণি লাইব্ৰেৰীটো যাতে আমি পুনৰ সংস্থাপন কৰিব পাৰোঁ। এই কামনাৰে মই চৰকাৰক এটি আবেদন জনালোঁ।